কলেজ অফ টিচাৰ এডুকেশ্যন চিটি মঙলদৈৰ মেৰিট লিষ্টখন প্ৰকাশ পাইছে। ইয়াত কোৱা হৈছে যে যিসকলৰ মেৰিটত নাম আছে সেইসকলৰ এডমিশ্যন হ'ব 10/8/2026 মানডে আৰু টাইম অফ এডমিশ্যনটো দিয়া হৈছে 11 AM পৰা 3 PM লৈকে। আৰু আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰটো হৈ যাব ফৰ আৰ্টছ কেণ্ডিডেট 23,100 and science candidate 23,600. All original documents must be produced at the time of admission. আপোনালোকে এডমিশ্যনৰ সময়ত সকলোবিলাক অৰিজিনেল ডকুমেণ্টছ আপোনালোকে লৈ যাব লাগিব। তো এতিয়া যদি আমি মেৰিট লিষ্টটো চাওঁ, আপোনালোকে চাব পাৰে আনৰিজাৰ্ভত 4জনক দিয়া হৈছে, OBC কেটেগৰীত 2জনক দিয়া হৈছে, SC কেটেগৰীত 1জনক দিয়া হৈছে, ST কেটেগৰীত 1জনক দিয়া হৈছে, EWSত 1জনক দিয়া হৈছে আৰু PWD কেটেগৰীত 1জনক দিয়া হৈছে। তাৰপিছত এইটো হৈছে ৱেইটিং লিষ্ট ফৰ 2 years B.Ed ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন ফৰ দ্য ছেশ্যন 2026-28। আনৰিজাৰ্ভত 4জনক দিয়া হৈছে, OBCত 2জনক দিয়া হৈছে, SCক 1জনক দিয়া হৈছে, STত 1জনক দিয়া হৈছে, EWSত 1জন আছে আৰু PWDত 1জন ৱেইটিঙত আছে। গতিকে ৱেইটিঙত থকাসকলে ৱেবছাইটটো ভালদৰে ভিজিট কৰি থাকিব। যদিহে মেৰিটত থকাসকলৰ ছিট খালী থাকে তেতিয়াহ'লে আপোনালোক ৱেইটিঙৰ পৰা পোৱাৰ আপোনালোকৰ সম্ভাৱনা আছে। গতিকে এইখনেই হৈছে কলেজ অফ টিচাৰ এডুকেশ্যন মঙলদৈৰ মেৰিট লিষ্ট। গতিকে আপোনালোকে মেৰিট লিষ্টটো চাই লওক আৰু 10/8/2026 আপোনালোকৰ এডমিশ্যন ষ্টাৰ্ট হ'ব। থেংক ইউ।